Welcome back to Learning Hub. আৰু আজি আমি again class 9 অনুশীলনী 1.5 আৰু পেজ নম্বৰ 46 পেজত থকা অনুশীলনী 1.5 ৰ 5 নম্বৰ প্ৰবলেম বিলাক আমি ইয়াতে সলভ কৰিম। অলৰেডি আমি বাকি বিলাক প্ৰবলেম সলভ কৰিছো। যদি সোৱা নাই তেতিয়াহলে ডেসক্ৰিপচনত লিংক আছে, গৈ পেলাই চাই লবা। তেতিয়াহলে এইবিলাক অংক বুজাৰ কাৰণে তোমাৰ আৰু বেছি ইজি হ'ব। তো আমি যদি ইয়াৰে 5 নম্বৰ প্ৰশ্নটো চাও, ইয়াত লিখা আছে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। তাৰ মানে ইয়াৰ যিবিলাক আমাক অংক দিয়া আছে, ইয়াৰে গোটেই অংকবিলাকৰ হৰবিলাক অপৰিমেয় হৈ আছে। তো এই অপৰিমেয় হৰবিলাকক আমি পৰিমেয় কৰিব লাগে। এতিয়া চোৱা, যেহেতু কি ইয়াতে নাম্বাৰবিলাক আমাৰ ৰুটত আছে, গতিকে আমি কিছুমান বস্তু জানি লওঁ। যেনেকুৱা যদি যিকোনো নাম্বাৰৰ ভিতৰত ৰুট থাকে, সাপোজ ৰুট অফ a, ইয়াৰ লগত যদি ৰুট অফ a যদি অপৰিমেয় হৈ আছে, ইয়াক পৰিমেয় যদি কৰিব লাগে, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? তেতিয়াহ'লে সেম আৰু এটা ৰুট অফ a ৰে আমি ইয়াক পূৰণ কৰি দিব পাৰোঁ। তেতিয়াহ'লে ইয়াৰ ভ্যালু হৈ যাব a। তো মানে কি এই কথাটোৰ মানেটো হ'ল এনেকুৱা তাৰমানে ৰুটৰ ভিতৰত a আৰু a পূৰণ হৈ গ'ল। তো ৰুটৰ ভিতৰত যেতিয়া a আৰু a পূৰণ হৈ গ'ল, তাৰমানে কিমান হ'ল? a স্কয়াৰ হ'ল। এতিয়া আমি যদি a স্কয়াৰৰ বৰ্গমূল লওঁ, কিমান হ'ব? a হৈ যাব। তো যদি দুটা একে সংখ্যা ৰুটৰ ভিতৰত থাকে আৰু তাক মাল্টিপ্লাই কৰা হয়, তেতিয়াহ'লে তাৰ ভ্যালুটো ৰুট গুচি গৈ পেলাই সেই সংখ্যাটোৱে হয়। তো সেইটো যেতিয়া পৰিমেয় সংখ্যা হয়, তাৰ দুটা অপৰিমেয় সংখ্যা পূৰণ কৰিলে তাৰ ভ্যালুটো পৰিমেয় হৈ যায়। তো এতিয়া সাপোজ আমি নাম্বাৰৰ ক্ষেত্ৰত যদি চাওঁ, সাপোজ ৰুট অফ 2 আছে, পূৰণ ৰুট অফ 2 যদি কৰি দিওঁ, তেতিয়াহ'লে 2 ওলাই যাব। এতিয়া ৰুট অফ 2 কিমান? এইটো হৈছে অপৰিমেয়, কিন্তু তাৰ লগত আৰু এটা ৰুট 2 পূৰণ কৰি দিলে আমি 2 পাই গ'লো। এতিয়া 2 হৈ গ'ল কি? পৰিমেয়। লাইক দ্যাট আমি যদি 7ৰ ক্ষেত্ৰত চাওঁ, তেতিয়াহ'লে 7তো আমি 7 এটা ৰুট আছে, তাৰ লগত আৰু এটা ৰুট 7 মাল্টিপ্লাই কৰি দিলোঁ, ভ্যালু কিমান পাম? আমি 7 পাম। তো ৰুট 7ক পৰিমেয় কৰিবৰ কাৰণে আৰু এটা ৰুট 7ৰে মাল্টিপ্লাই কৰিব লাগে। আমি বুজি পালোঁ। এইখিনি কথাকে আমাৰ এটা প্ৰবলেম যিটো সলভ কৰিব দিছে, ইয়াৰ ক্ষেত্ৰত আমি যদি চাওঁ, ইয়াতেও আমি একেটা কামে কৰিব লাগিব। 1/√7 আছে, তাৰ মানে আমি কৰিম কি? ৰুট অফ 7ৰে ইয়াক পূৰণ কৰি দিম। যেতিয়া আমি তলত নতুন কিবা এটা সংখ্যা মাল্টিপ্লাই কৰিম, একেই সংখ্যা আমি ওপৰতো মাল্টিপ্লাই কৰিব লাগিব, তেতিয়াহ'লেহে আমাক দিয়া প্ৰশ্নটোৰ ভ্যালু একে থাকিব। মানে এই দুটা কাটি দিলে আকৌ এইটোৱে থাকিব। এতিয়া আমি ইয়াতে দুটা ৰুট অফ 7 মাল্টিপ্লাই কৰিলে 7 পাম, আৰু ওপৰত 1 ইনটু ৰুট অফ 7 কৰিলে ৰুট অফ 7 পাম। এইটো হৈ যাব ইয়াৰে উত্তৰ। তো এইটো পৰিমেয় হৈ গ'ল। তাৰমানে 2 নম্বৰটো চাওঁ। 2 নম্বৰত লিখা আছে 1/√7 মাইনাছ ৰুট অফ 6। তলত দুটা সংখ্যা আছে, মাইনাছ চিন আছে। এতিয়া আমি অলৰেডি কিছুমান অভেদৰ বিষয়ে, বিধিৰ বিষয়ে কথা পাতিছোঁ, যিবিলাক আমি ক্লাছ 8ত শিকি আহিছিলোঁ। আৰু সেই বিধিবিলাক আছিলে এনেকুৱা: a + b হোল স্কুৱেৰ, হয়নে? a - b হোল স্কুৱেৰ। ইয়াৰ লগতে আমি আৰু এটা বিধি পাইছিলোঁ, a স্কুৱেৰ - b স্কুৱেৰ ইকুৱেল টু কিমান আছিলে? a + b হোল ইনটু a - b। এতিয়া এই বিধিটো আমি ইয়াতে ইউজ কৰিব লাগিব। ইয়াতে আমি a + b হোল ইনটু a - b ইকুৱেল টু a স্কুৱেৰ - b স্কুৱেৰ পাওঁ। ইয়াতে আমি যদি চাওঁ, এই সংখ্যাটোক a বুলি ধৰি ল'লে, এই সংখ্যাটোক b বুলি ধৰি ল'লে, তাৰমানে ইয়াতে a - b আছে। তো a - b যদি আছে, এই সংখ্যাটো পাবৰ কাৰণে আমি ইয়াৰ লগত আৰু এটা a - b মাল্টিপ্লাই কৰিব লাগিব। তো আমি অংকটো এইদৰে সমাধান কৰিম। তলত আছে a - b, ইয়াৰ লগত আমি পূৰণ কৰি দিম a + b। এতিয়া যেতিয়া সেম সংখ্যাটো আমি তলত পূৰণ কৰিলে ওপৰতো পূৰণ কৰিব লাগিব। তো a + b, এতিয়া ওপৰত একে থাকিব, তলত a - b a + b ইকুৱেল টু a স্কুৱেৰ - b স্কুৱেৰ। এতিয়া ওপৰতো একে থাকিল, তলত ৰুটৰ লগত স্কুৱেৰটো কাটি যাব, থাকিব 7। তলত ৰুটৰ লগত স্কুৱেৰ গুচি গ'লে থাকিব কিমান? 6। এতিয়া 7ৰ পৰা 6 গ'লে কি থাকিব? 1। তলত 1 নিলিখাকে কথা, গতিকে উত্তৰটো হ'ব ৰুট অফ 7 মাইনাছ ৰুট অফ 6। কাৰণ ইয়াৰ পৰা আমি বিয়োগ কৰিব নোৱাৰোঁ, গতিকে এইটো হৈ যাব উত্তৰ। এতিয়া আমি 3 নম্বৰটো চাওঁ। নম্বৰ 3 যদি চাওঁ, ইয়াতে আছে 1/√5 প্লাছ ৰুট অফ 2। তাৰমানে আগৰ অংকটোৰ লগত এইটো একে আছে। আগত আছিলে a - b, ইয়াতে আছে a + b। তাৰমানে এইটো অংক আমি সমাধান কৰিম। তলত যি আছে তাকে লিখি ল'ম। তাৰমানে a + b আছে। এতিয়া a + b যেতিয়া আছে, ইয়াৰ লগত আমি এটা a - b পূৰণ দিব লাগিব। তো ৰুট অফ 5 মাইনাছ ৰুট অফ 2। তো সেম নাম্বাৰ আমি ওপৰতো দিব লাগিব, তাৰমানে ৰুট অফ 5 মাইনাছ ৰুট অফ 2। এতিয়া ৰুট অফ 5 মাইনাছ ৰুট অফ 2 ওপৰত একে থাকিব। তলত আমি সূত্ৰ মতে কি পালোঁ? a স্কুৱেৰ - b স্কুৱেৰ। তেনেকুৱা ক্ষেত্ৰত কি হয়, ওপৰত যি নাম্বাৰ আছে সেইটো সেম থাকিব। তো এতিয়া স্কুৱেৰৰ লগত ৰুট গুচি গ'লে 5 আৰু ইয়াতে 2, তেতিয়াহ'লে ওপৰত থাকিল ৰুট 5 মাইনাছ ৰুট 2, তলত 5ৰ পৰা 2 গ'লে থাকিব 3। এইটো হৈ যাব ইয়াৰ উত্তৰ। একেই আমি যদি 4 নম্বৰতো চাওঁ, ইয়াতেও আছে 1/√7 মাইনাছ 2। তাৰমানে ইয়াতে ইয়াক a ইয়াক b বুলি ক'ব গ'লে এইটো হ'ল a - b। তাৰমানে ইয়াতেও আমাক 2 নম্বৰৰ নিচিনাকৈ a - b দিয়া আছে। তো আমি কৰিম কি? ইয়াতে a - b হোল ইনটু
a প্লাছ b এটা লগাই দিম তো সেম নাম্বাৰ ওপৰত লিখিব লাগিব প্লাছ b তো ওপৰত √7 প্লাছ 2 থাকিব তলত হ'ব a স্কয়াৰ মাইনাছ b স্কয়াৰ তেতিয়া হলে ওপৰত থাকিল √7 প্লাছ 2 এটা তলত ৰুটৰ স্কয়াৰ গুছি গলে থাকিব 7 আৰু 2 2 গুণ হ'ব 4 তেতিয়া হলে আমাৰ উত্তৰটো হ'ব ওপৰত √7 প্লাছ 2 আৰু তলত 7 পৰা 4 গলে থাকিব 3 এটো হৈ যাব উত্তৰ আমি নাম্বাৰ 5 লৈ আহিছো নাম্বাৰ 5 ত যদি চাও আছে 13/√5 এটো আমাৰ এক নম্বৰটোৰ লগত একে ইয়াতে আমি ওপৰত 13 তলত √5 আছে গতিকে আৰু এটা √5 এটা আমি মাল্টিপ্লাই কৰি দিম তো সেম ওপৰটো কৰিব লাগিব এতিয়া দুটা ৰুট অফ সেম নাম্বাৰ মাল্টিপ্লাই কৰিলে আমি কি পাম ভিতৰৰ সংখ্যাটো পাম মানে 5 ওপৰত 13 √5 এটো হৈ যাব 5 নম্বৰ উত্তৰ আমি ভিডিও দীঘলীয়া নকৰাকৈ এইটো ভিডিওত 5 নম্বৰৰ 5 লৈকে সলভ কৰিলো বাকি 6 নম্বৰৰ পৰা আমি নেক্সট ভিডিওত আলোচনা কৰিম যদি চ্যানেল সাবস্ক্ৰাইব কৰা নাই কৰি লবা তেতিয়াহলে নেক্সট ভিডিও তুমি সকলোতকৈ আগতে পাবা আৰু বাকিবিলাক প্ৰবলেমৰ সলিউশন পাই যাবা আৰু ভাল লাগিলে লাইক শেয়াৰ কৰিবা